ছোৱালীসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ এটা মেছেজ মন দি শুনি যাব। এজনী ছোৱালীয়ে মেছেজ কৰি ক'লে, দাদা প্লিজ হেল্প মি। ডাঙৰ বিপদ এটাত পৰিলো। তাক মই বহুত বিশ্বাস কৰিছিলো। সি মোক বেয়া ফটো বিচাৰিছিল। মই তাক কেইদিনমান মনা কৰিলো। তাৰ পাছত বাধ্যত পৰি ফটোকপি মই দিব লগা হ'ল। আৰু এতিয়া সি মোক ব্লেকমেইল কৰি আছে, ধমকি দি আছে। মই কি কৰো ভাবিয়ে পোৱা নাই। সেইবাবে আপোনাক মেছেজ কৰিলো, কিবা এটা উপায় দিয়ক। প্ৰথম কথাটো মই তোমাক কওঁ, যেতিয়া তুমি তাক ফটোকপি দিছিলা, তোমাৰ মগজটো কি ঘাঁহ খাবলৈ গৈছিলা নেকি? কিয় কৰিব লাগে এইবোৰ? মই বুজি নাপাওঁ ছোৱালীসকলে বাৰে বাৰে এই ভুলটো কিয় কৰে। এতিয়া ভুল কৰিলে যদি এটা ৰিস্ক তুমি ল'ব লাগিব। মই তোমাক কথা এটা কওঁ, আজিৰ দিনত যিকোনো বস্তু 3-4 দিনহে চলে, তাৰ পাছত সকলোৱে পাহৰি যাব। সেইটো তুমি চিন্তা কৰিব নালাগে। তাক খালি এটাই কথা কোৱা, মোৰ ফটো ভাইৰেল কৰিব আছে কৰি দে, মই ভয় নকৰো। খালি ভাইৰেল কৰাৰ আগত IPC সেকশন 503, IPC সেকশন 506 সাৰ্চ কৰি চাই ল'ব কবা গুগলত। ল'ৰাসকলক মই কথা এটা কওঁ, এই কামটো যদি কৰিম বুলি ভাবিছা, তেতিয়াহ'লে তোমালোকে পুলিচ চিনিয়ে পোৱা নাই, কানুন কি বস্তু গমেই পোৱা নাই। মোটাৰ ৰাস্তা দি গুলিয়াই দিব তোমাৰ। বন্ধ কৰা এইচব। তোমাৰ গোটেই লাইফ ধ্বংস কৰি দিব। আৰু ছোৱালীসকলক কথা এটা কওঁ, তোমালোকক এনে মানুহে নকয় তোমালোকৰ জ্ঞান আঁঠুত থাকে বুলি। নিজৰ আত্মসন্মানক লৈ কিয় খেলা কৰিব লাগে? অলপমান ভাবি চিন্তি চাবা, সেইটো তোমাৰ আত্মসন্মান হয়, কোনো বস্তু নহয় যেন কোনোবাই খুজিলেই দি দিবা। ধন্যবাদ।